আমাৰ আজিৰ কাৰ্যসূচীটো হৈছে যে ভাৰত চৰকাৰে যিটো মানে আমাৰ অতীতত যিখিনি ট্ৰাইবেল লোক আছে তেখেতসকলক মানে থকা স্বত্বেও মানে ভাৰত চৰকাৰে যিখিনি মানে 6 জনগোষ্ঠী জনজাতিৰ কাৰণে বিচাৰিছে আমি তাৰ প্ৰতিবাদত আজি আমাৰ ৰাতিপুৱা 7টা বজাৰ পৰা মানে আমি সন্ধিয়া 7টা বজালৈকে আমি এই কাৰ্যসূচীটো লৈছোঁ। আমি চৰকাৰে এইটোৱে মানে বুজাই দিব বিচাৰিছোঁ যে আমি এই মানে যিটো মানে আইন আনিছে আমি সেই আইনটো আমি কোনো পধ্যে আমি মানি ল'ব বিচৰা নাই। আমি ইয়াত যিকেইটা মানে এক্সিষ্টিং আমাৰ ট্ৰাইবেল সংগঠন আছে ইয়াত এপছু আৰছু মানে বৰ্মন কছাৰী ছাত্ৰ সন্থা সৰণি কছাৰী ছাত্ৰ সন্থা লগ হৈ আমি গোটেই যিখিনি আমাৰ ইয়াত অতীতৰ যিখিনি ট্ৰাইবেল লোক আছোঁ আমি সেই ট্ৰাইবেলসকলক আমাক তাৰমানে এটা ইউনিটি কৰাৰ কাৰণে তেখেতসকলে এটা হেৰি কৰা নিচিনা তেনেকুৱা হৈছে। আমি এই ক্ষেত্ৰত আমি কোনো পধ্যে আমি মানি ল'ব বিচৰা নাই। আজি মানে বিভিন্ন সংগঠনে বিভিন্ন ক্ষেত্ৰত তাৰমানে তেখেতসকলক স্থিৰীকৰণ দিব লাগে বুলি বিচাৰিছে, কিন্তু অন্য সংগঠন বা আজি কৃষক মুক্তি সংগঠনে হওক বা আৰচি হওক এই আছুৱে হওক কোনো পধ্যেই তেখেতসকলে কোৱা নাই যে মানে অতীতৰ যিখিনি ট্ৰাইবেল মানে লোকসকলৰ কোনো মানে ক্ষয়ক্ষতি নোহোৱাকৈ তেখেতসকলে মানে নোহোৱাকৈ যদি তেখেতসকলে দিব বিচাৰে আমাৰ তাত কোনো হেৰি নাই মতামত নাই। কিন্তু কথা হ'ল জোৰজুলুমকৈ দিব খোজা প্ৰতিবাদত আমি আমাৰ যিখিনি এক্সিষ্টিং মানে ট্ৰাইবেল সংগঠন আমি ইয়াত মানে গৰিহণা দিছোঁ। আমি এই আন্দোলন আমি নিশ্চয় অতীতলৈকে আমি চলাই লৈ যাম। আমি আমাক এটা ইউনিটি কৰাৰ কাৰণে আমাক তেখেতসকলে আমাক তেনেকুৱা এটা মানে হেৰি কৰিছে। আমি এই আমাৰ এই আন্দোলন কাৰ্যসূচীত আমি আৰু তীব্ৰ আন্দোলন অতীতত যদি তেখেতসকলে যদি মানি ল'ব নিবিচাৰে, তেখেতসকলে যদি নামানে, তেখেতসকলে এই আইনখন যদি আনি দিয়ে তেতিয়া আমি ইয়াতকৈ আমি আৰু বিভিন্ন ধৰণৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আহি যোৱাৰ পিছত আমি মানি লোৱা নহ'ব। এই ক্ষেত্ৰত আমি অহাকালিত এতিয়াৰ প্ৰতিবাদত আমি 12 ঘণ্টীয়া অসম বন্ধ দিছোঁ। আজি আমাৰ দিল্লীত ইতিমধ্যে নৰ্থ ইষ্টৰ যিমানখিনি ষ্টুডেণ্ট মানে অৰ্গেনাইজেশ্যন আছে আমাৰ যন্ত্ৰ মন্ত্ৰত মানে তাত আজি এটা ধৰণা কাৰ্যসূচী চলি আছে। তেনেকৈ ধৰণৰ আমি অতীততো তেনেকৈ ধৰণৰ আমি কাৰ্যসূচী ল'ম বুলি আমি পূৰ্ণ